ৰং সলনি হৈছে নেতাৰ ৰঙৰ প্ৰতাপত চিনিব নোৱাৰি মুখ পিছে এই সলনি ৰাজনৈতিক খেলৰ নহয় এই পৰিৱৰ্তন ৰঙৰহে খেল সমাগত লোকসভা নিৰ্বাচন পিছে ফাগুনৰ জুই আকাশত ফুলা পৰত নেতা নামিছে ৰঙৰ খেলত ৰঙৰ উৎসৱ উদযাপন নকৰি থাকে কেনেকৈ এয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়ো কালে মুখে আবিৰ খানি বিজনীৰ ২ নং ফাগুনা গাঁও শ্ৰী শ্ৰী কৃষ্ণ ৰাস দোল যাত্ৰা উৎসৱত ভাগ ললে নেতাজনে একেলগে উপস্থিত ইউপিপিএলৰ কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী সহ আন নেতা ফাকুৰ ৰঙেৰে আদৰি আনিলে ৰাইজে নেতাক ৰাইজৰ মাজতে থাকি নেতাই জনালে মনৰ কথা মই খুব আনন্দিত হৈছোঁ কি এইবাৰ হোলী বহুত বছৰ আগৰ পৰা ভাবি আছিলোঁ বিজনীত আহিম বুলি আৰু এইবাৰ আহিবলৈ সুযোগ পাইছোঁ আৰু এই সুযোগটো দিয়াৰ কাৰণে আজি ফাগুনা গাঁওবাসী ৰাইজ আমাৰ বিজনীৰ সকলো জ্যেষ্ঠসকল আমাৰ বিভিন্ন জাতি জনগোষ্ঠী বিশেষকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী বড়ো জনগোষ্ঠী অসমীয়া বঙালী বিভিন্ন জনগোষ্ঠীৰ সকলো ৰাইজলৈ মই হোলীৰ পবিত্ৰ হোলীৰ শুভেচ্ছা জনাইছোঁ ৰঙতে ৰঙিয়াল গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ নিৰ্বাচনী ব্যস্ততাৰ মাজতে ৰাইজৰ লগত খেলিছে ৰঙৰ খেল ছয়গাঁৱৰ বাঢ়ন্তি পৰগনা গোহাঁইঘৰ আৰু ধোৱাৰগাঁও দৌল মন্দিৰত উপস্থিত হৈ কণ কণ শিশু যুৱতীৰ সৈতে খেলিলে ফাকু খেল দিলে ৰঙৰ বতৰা ফুল সঁহাৰি পাইছোঁ ৰাইজে কৈছে যে বৰ্তমান মানুহৰ অৱস্থা একেবাৰে বেয়া ভয় আৰু ভীতিৰে মানুহক ভীতিগ্ৰস্ত কৰা হৈছে বিশেষকৈ মহিলাসকলক তেওঁলোকে এটা ভয় খুৱাইছে যে তোমালোকে যদি ভোট আমাক নিদিয়া আমিতো গম পালে তোমালোকৰ আঁচনি কাটি দিম তেনেকুৱা এটা মিছা অপপ্ৰচাৰ চলাইছে জামুগুৰিহাটত দেখা গ'ল বিশেষ পৰিৱেশ স্থানীয় বিধায়কৰ সন্মুখত চলিছে কলহ ভঙা খেল জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ হাটিঙা বাগানত ফলগোৎসৱ উপলক্ষে অনুষ্ঠিত হৈছে কলহ ভঙা প্ৰতিযোগিতা উপস্থিত বিধায়ক পদ্ম হাজৰিকা স্থানীয় ৰাইজৰ পৰা গ্ৰহণ কৰিছে আবিৰৰ তিলক কোকৰাঝাৰতো পূৰ্বাশা মহিলা সমিতিৰ উদ্যোগত DN হিম্মত সিংহা হাইস্কুল খেলপথাৰত উলহ মালহেৰে বসন্ত উৎসৱ উপস্থিত মন্ত্ৰী UG ব্ৰহ্ম ৰাইজক জনালে শুভকামনা আওৰালে সম্প্ৰীতিৰ এনাজৰীৰ কথা আজি ৰঙৰ উৎসৱ আৰম্ভ হৈছে হোলী উৎসৱ ভাৰতবৰ্ষত এইটো এটা পৰ্বৰ দৰে কৰা হয় ট্ৰেডিশ্যনেলি পৰম্পৰাগতভাৱে ৰঙৰ উৎসৱত সকলো ৰঙে মিলি যায় এক ৰঙত একত্ৰিত হৈ যায় আৰু এইটো এটা একতাৰ প্ৰতীক আবিৰৰ ৰঙেৰে ৰঙীন এয়া মঙলদৈৰ সাংসদ দিলীপ শইকীয়া নিৰ্বাচনী ব্যস্ততা পৰিহৰি কণ কণ শিশু আৰু দলীয় কৰ্মকৰ্তাৰ সৈতে একেলগে হোলী খেলিলে দিলীপ শইকীয়াই নিৰ্বাচনী কুচকাৱাজ থাকিবই ফলাফললৈ অপেক্ষা থাকিবই কিন্তু ব্যস্ততাৰ মাজতে উৎসৱৰ উলাহু অপৰিৱৰ্তিত থাকিবই কিয়নো সকলো ৰঙতে ৰঙিয়াল আহি পালে বসন্ত ব্যুৰো ৰিপৰ্ট NKTV+